এখন বিদ্যালয় অধ্যক্ষক এবাৰ হত্যাৰ ভাবুকি দিছে দুৰ্বৃত্তই হত্যাৰ ভাবুকিয়ে নহয় কে দুৰ্বৃত্তই ধন দাবী কৰিছে অধ্যক্ষক যদি হত্যা কৰিব নোৱাৰে তেনেহলে অধ্যক্ষৰ পুত্ৰক হত্যা কৰাৰ এতিয়া ভাবুকি দিছে কে দুৰ্বৃত্তই আনকি অধ্যক্ষক হত্যা কৰিবলৈ 5 লাখ টকাৰ সুপাৰিও লাভ কৰিছিল দুৰ্বৃত্তই আমাৰ হাতত আহি পৰিছে এক্সক্লুসিভ ফোন কলৰ কে ফোন কলত এই গুটেইখিনি কথা উল্লেখ থকা শুনিবলৈ পোৱা গৈছে আমি পুনৰ উল্লেখ কৰিব বিচাৰিছো গুৰুত্বপূৰ্ণ খবৰ তথা এইখন ৰাজ্যৰ এখন বিদ্যালয়ৰ অধ্যক্ষক এবাৰ হত্যাৰ ভাবুকি দিছে দুৰ্বৃত্তই সমান্তৰালকৈ সেই অধ্যক্ষজনক ধন দাবী কৰিছে ইতিমধ্যে যুৱকজনক গ্ৰেপ্তাৰ কৰা হৈছে যেহেতু বিগত কিছুদিন পূৰ্বে অধ্যক্ষ আব্দুল কদ্দুছক ফোন যোগে হত্যাৰ ভাবুকি দিয়াৰ লগতে 2 লাখ টকা দাবী কৰিছিল আশৰাফুল ইছলামে অধ্যক্ষগৰাকীক হত্যা কৰিবলৈ 5 লাখ টকা সুপাৰিও লাভ কৰিছিল বুলি জনাইছে ফোন যোগে আমি জনাই যাবলৈ চেষ্টা কৰিছো দাবী কৰা ধন নিদিলে আব্দুল কদ্দুছক বা তেওঁৰ পুত্ৰক হত্যা কৰাৰ ভাবুকি দিছিল আশৰাফুল ইছলামে ধৃত যুৱকজন ধিঙৰ 1 নং কান্দুলিমাৰীৰ আশৰাফুল ইছলাম আমি জনাই যাবলৈ চেষ্টা কৰিছো মৈৰাবাৰীৰ বৰথল দলৈ উচ্চ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষক 2 লাখ টকা দাবী কৰিছিল ফোন যোগে এদিনৰ সময়সীমা বান্ধি দি ধন নিদিলে 5 দিনা অধ্যক্ষৰ পৰিয়ালৰ কোনোবা এজনক নাইবা অধ্যক্ষগৰাকীক হত্যা কৰিব বুলিও ভাবুকি দিছিল আৰু ভাবুকি যেহেতু প্ৰদান কৰিছিল ভাবুকি প্ৰদান কৰাৰ পিছতেই অধ্যক্ষ আব্দুল কদ্দুছৰ গাড়ীত অগ্নিসংযোগ কৰিছিল অচিনাক্ত দুৰ্বৃত্তই আৰু এই সমগ্ৰ যি ঘটনা এই সমগ্ৰ ঘটনা সন্দৰ্ভত অধ্যক্ষগৰাকীয়ে ধিং আৰক্ষী থানাত দাখিল কৰিছিল এখন এজাহাৰ আৰু এই এজাহাৰৰ ভিত্তিতেই ধিং আৰক্ষীয়ে জুৱানিখা গ্ৰেপ্তাৰ কৰিছে সুপাৰি কিলাৰ আশৰাফুল ইছলামক আমি জনাই যাবলৈ চেষ্টা কৰিছো আমাৰ হাতত আহি পৰিছে অধ্যক্ষ আৰু সুপাৰি কিলাৰ আশৰাফুলৰ কথোপকথনৰ এক্সক্লুসিভ কিছু ৰেকৰ্ডিং আৰু এই সন্দৰ্ভত আৰক্ষী আশৰাফুলক জেৰা অব্যাহত ৰাখিছে এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে বুলি ক'ব লাগিব কিয়নো ধিঙত এবাৰ বিদ্যালয়ৰ অধ্যক্ষক হত্যাৰ ভাবুকি দিছে দুৰ্বৃত্তই আৰু ভাবুকি দি ধন দাবী কৰিছে এজন যুৱকে এতিয়া হত্যাৰ ভাবুকি দিছে ভাবুকি দি ধন দাবীও কৰিছে আৰু যেহেতু ফোন কল আহি পৰিছে আৰু সেই ফোন কলত উল্লেখ কৰা হৈছে যে সেই দুৰ্বৃত্তটোক অধ্যক্ষগৰাকীক হত্যা কৰিবলৈ 5 লাখ টকা সুপাৰিও দিছিল আমি জনাই যাবলৈ চেষ্টা কৰিছো ধন দাবী কৰা ধন নিদিলে আব্দুল কদ্দুছক বা তেওঁৰ পুত্ৰক হত্যাৰ ভাবুকি দিছিল আশৰাফুল ইছলামে ভাবুকি যেহেতু প্ৰদান কৰিছিল ভাবুকি প্ৰদান কৰাৰ এদিন পিছতে অধ্যক্ষ আব্দুল কদ্দুছৰ গাড়ীত অগ্নিসংযোগ কৰিছিল অচিনাক্ত দুৰ্বৃত্তই আৰু এই সমগ্ৰ ঘটনা সন্দৰ্ভত অধ্যক্ষগৰাকীয়ে ধিং আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছিল আৰু সেই এজাহাৰৰ ভিত্তিতেই ধিং আৰক্ষীয়ে জুৱানিখা গ্ৰেপ্তাৰ কৰিছে সুপাৰি কিলাৰ আশৰাফুল ইছলামক আমি জনাই যাবলৈ চেষ্টা কৰিছো আৰু যেহেতু আমাৰ হাতত আহি পৰিছে অধ্যক্ষ আৰু সুপাৰি কিলাৰ আশৰাফুলৰ কথোপকথনৰ কিছু এক্সক্লুসিভ ফোন ৰেকৰ্ডিং আমি পোন প্ৰথমেই সেই ৰেকৰ্ডিংটো শুনাবলৈ বিচাৰিছো হ্যালো হয় দুলাগাঁও কলেজের প্রিন্সিপাল না কোন অল্প আওলা জানিয়ে না হ্যাঁ অল্প আওলা জানিয়ে না লাগালা ফাস্টে কারণে আমি যে আছি অল্প আওলা যা হ্যাঁ আন্নে অল্প আওলা জানেন না লাগালা ফাস্টে কি লাগে আন্নে অল্প মানুষ আন্নে বগুলো মানুষ আছে আছে হ্যাঁ অল্প মানে মানুষের অল্প দূরা ফিল জানি আল্লাহ ফাস্টে তুমি কি আর মানুষটা শুনিছো কোনি আমি যে আসানল পাওলে যান কোনি পাওলে গেছুন আইছো ধরে গেছো আন্নারে মারবার লাগে একজনে টিয়া 5 লাখ দিছে আন্নারে মারবার লাগে টিয়া একজনে 5 লাখ দিছে বুঝিন কি গেছে আন্নারে 5 দিনের ভিতরে মারলাম না তার ফ্যামিলি ভিতরে না ছুড়ু সারা হয় আন্নার বেডি না তার বুঝিন 3 জনে তো জিকিনু যে একজনে কত গেল আন্না টিয়া একজন আমার টিয়া দিছে 5 লাখ আর যে আন্না টিয়া 2 লাখ দেন কাল্লা যদি টিয়া 2 লাখ দেন তাহলে আন্নার দলিন কিনে ক্ষতি হতো না যে কাল্লা ভিতরে না দেন তে কাল্লাটা 5 দিনের ভিতরে জিকিনু 3 জনে তো একজনে ক্ষতি হয়ে যাবে আমি কি অন্যায় করলাম কোনে নে কিনো অন্যায় করছি না বালা দেখে তো আন্নারে কইছি না আন্নার 5 দিনের ভিতরে ফ্যামিলি তো আন্নার ছুড়ু সারা হয় আন্নার বেডি না তান্নে মানে 3 জনে তো জিকিনু একজন ওতালো মার যে আন্না যে বালা মানুষ দেখে তো ফোন মারা কইছি না আর যে না দেন তাহলে মানে কালার থেকে মিস্টার হয় জিকিনো আনে জিকিনো একটা ক্ষতি হয়ে গেছে ওকালিবে তুমি কি আর মানুষটা বুঝতেছি না তখন আমি যে আছি আমি দুলাগাঁও কলেজে প্রিন্সিপাল না নাই হ্যাঁ আনে চিনি দেখে তো ফোন মারছি আর যে মানুষটা দিছে আর যে আমার 2 লাখ দিন কালার ভিতরে 2 লাখ দিন তারপর আনে এই মানুষটা চিনা দেন আর যে না দেন কালার তানে গেম স্টার্ট
যিকোনো মানে কালার ভিতরে মানে যিকোনো একটা ক্ষতি হয়ে যাবে আন্নার সারা না তার বেটি না তার নাই আচ্ছা বুঝলি রো ঠিক আছে হ্যালো হয় দুলাগাঁও কলেজের প্রিন্সিপাল না হ্যাঁ কোনছে কোন অল্প আওলে জানিয়ে না হ্যাঁ অল্প আওলে জানিয়ে না গালা ফাসছে কেন নে আমি যে আছি অল্প আওলে যা হ্যাঁ আন্নে অল্প আওলে জানেন না গালা ফাসছে কি লাগে আন্নে অল্প মানুষ আন্নে বগুলো মানুষ আছে আছে হ্যাঁ অল্প মানে মানুষের তো অল্প দূরা ফেল জানি অল্প আছে তুমি কেরা মানুষটা শুনিছো কোনি আমি যে আছি আন্নে অল্প আওলে যান হ্যাঁ শুনছি কোনি আওলে গেছো আছো দূরে আছো আন্নারে মারবার লাগে একজনে টিয়া 5 লাখ দিছে আন্নারে মারবার লাগে টিয়া একজনে 5 লাখ দিছে বুঝিন কি গেছে আন্নারে 5 দিনের ভিতরে মারলাম না তার ফ্যামিলি ভিতরে তার ছুড়ু সারা হয় আন্নার বেডি না তার বুঝিন 3 জনের তো জিকিনো যে একজনের ক্ষতি করে ফেলবো আন্নার টিয়া একজন আমার টিয়া দিছে 5 লাখ আর যে আন্নার টিয়া 2 লাখ দেন কাল্লা যদি টিয়া 2 লাখ দেন তাহলে আন্নার ধরুন কিনে ক্ষতি হতো না যে কাল্লার ভিতরে না দেন তাহলে কাল্লারটা 5 দিনের ভিতরে জিকিনে এইদিন আছিল 9 তাৰিখ 3:15 বজাত মই অফিসত বহি আছোঁ তেতিয়া এজন অচিনাকি মানুহে ফোন এটা কৰিলে ফোন এটা কৰি ক'লে 2 লাখ টকা দাবী কৰিলে কৈছে কিয় 2 লাখ টকা দিব লাগে মোৰ কি অপৰাধ কৈছে নহ'লে আপোনাক মাৰি পেলাম কিয় মাৰি পেলাবা কৈছে আপোনাক মাৰি হেৰি আপুনি ভাল মানুহ বুলি জানো গতিকে সেইকাৰণে 2 লাখ টকা বিচাৰিছে কোনোবা পাৰ্টিয়ে মোক 5 লাখ টকা দিছে গতিকে আপোনাক নামাৰো 2 লাখ টকা দিলে আৰু যদি নিদিয়ে আপোনাক মাৰি পেলাম আপোনাৰ ল'ৰাক মাৰি পেলাম নহ'লে আপোনাক কিতাক ক্ষতি কৰি পেলাম কৈছে ঠিক আছে মই বুজিলোঁ এইখিনি গ'ল তাৰপিছত ৰাতি আকৌ 10:30 বজাত আকৌ ফোন কৰিলে কৈছে টকাটো নিদিয়ে মই কৈছোঁ টকাটো ঠিক আছে টকাটো দিয়া হ'ব ক'ত দিয়া হ'ব কোৱাচোন তুমি কেনেকৈ দিম আৰু সেই পাৰ্টিটোৰ নাম কোৱা কৈছে এইটো আমি নকওঁ পাৰ্টিৰ টকা দিলে কম কৈছে নহয় এইটো কোৱা কৈছে ঠিক আছে আপুনি নকয় ঠিক আছে মই এতিয়া গেম ষ্টাৰ্ট হৈ যাব 10:30 বজাত ক'লে আৰু 12:30 বজাত ৰাতি 12:30 বজাত সেই মানুহকেইটা মানে গাড়ীত জুই লগাই দিলে কোনে লগাই দিলে আমিতো নাজানো তাৰপিছত আমি অফিচক পুলিচ ইনফৰ্ম কৰি আৰু অচি লগে আহিলে ইনকুৱাৰী কৰিলে চালে পিছদিনা মই গৈ এজাহাৰটো দিলোঁ এজাহাৰ দিয়াৰ পিছত তাৰপিছত 2-3 দিন পাৰ হৈ গ'ল আসামী হেৰি নকৰে তাৰপিছত আমি এডিশ্যনেল SP আমিৰ বৈশ্য ছাৰ মৰিগাঁও ডিষ্ট্ৰিক্টৰ এডিশ্যনেল সমীৰণ বৈশ্য ছাৰৰ তাত গ'লোঁ ছাৰে লগে হেৰি কৰি টেক্স চেক কৰি পেলাই ৰাতি আসামীটো ধৰি পেলালে জহিৰুল বুলি জহিৰুলক অনাৰ পিছত জহিৰুলৰ পৰা তেওঁলোকে গম পালে যে আৰু 2টা ল'ৰা আছে মেইন কাল্পিট যিটো এইটো হ'ল আছাদুল ইছলাম আৰু এটা হ'ল মানে হিফজুৰ ৰহমান এই দুজনক মানে হেৰি কৰিলে তাই এতিয়া আমি এই দুজনক আমি লাগি তাৰপিছত তেওঁলোকক আমি ক'লোঁ যে আসামী সোনকালে ধৰক কাৰণ যদি উচিত শিক্ষা এইবিলাকক নিদিয়ে তেতিয়াহ'লে ভাল মানুহ পৃথিৱীত জীয়াই থকাটো অসম্ভৱ হৈ যাব গতিকে আপোনালোক ৰিকুৱেষ্ট কৰিছোঁ নগাঁও জিলাৰ SP ছাৰকো মই ৰিকুৱেষ্ট কৰিছোঁ ছাৰ এইটো যিকোনো প্ৰকাৰে আসামীক ধৰক আৰু উচিত ব্যৱস্থা হ'লে উচিত শাস্তি পাব লাগিব নহ'লে ভাল মানুহ দুনিয়াত বাচি থাকিব নোৱাৰিব তাৰপিছত তেওঁলোকৰ চেষ্টাত 2টা আসামী ধৰিলে আমি আৰক্ষী বাহিনীক ধন্যবাদ জনাইছোঁ সমীৰণ বৈশ্য ছাৰক ধন্যবাদ